101% আপোনালোকক মই কৈছোঁ ছাগলী ফাৰ্মত ছাকচেছ হ'ব যদিহে আপুনি মই যেটো টিক্স কম এই ভিডিওত যিখিনি কথা কম আপোনালোকে ফলো কৰে 101% ছাগলী ফাৰ্মত ছাকচেছ হ'ব বহুত মানুহ ছাগলী ফাৰ্মত কমসে কম 100 ভিতৰত 10% ফাৰ্মাৰ থাকি যায় বাকি সব বন্ধ কৰি দিয়ে কিছুমান ভুলৰ কাৰণে এই ভুলখিনি আপোনালোকক মই আজি শুধৰাই দিছো আপোনালোকে চাওক ভিডিওটো চালে গোটেইখিনি কথা গম পাব আপোনালোকে ভিডিও এনজয় নমস্কাৰ বন্ধুসকল মই ললিত কুমাৰ নাথ আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আসাম আজি এটা নতুন ভিডিও বহুত দিনৰ মূৰত এটা লং ভিডিও বনাম বুলি আহিলো আৰু কিছুমান কথা আলোচনাহে কৰিম বুলি আহিলো ভিডিওটোৰ মাধ্যমত তো আজি আপোনালোকে ভিডিওটো দুটামান কথা ফাৰ্মাৰ হিচাপে ধৰক আজি 6-7 বছৰ হ'ল মই কামটো কৰি থাকা ফাৰ্মিং হিচাপে তো আপোনালোকক মই কিছুমান কথা যিখিনি মই আজিলে মানে শিকিছো তাৰ মাজৰ পৰা কিছুমান কথা ক'বলৈ চেষ্টা কৰিম হয়তো তাত দুই এটা ভুল হ'ব পাৰে হয়তো শুদ্ধ হ'ব পাৰে এনেকুৱা নহয় কি মই সব কথাই জানো আপোনালোকৰ চাই থকা অডিয়েন্সৰ মাজত মুটকৈ বেছি কথা জানা থকা মানুহ জানি থকা মানুহ থাকিব পাৰে তো ঠিকে আছে এতিয়া ভিডিওটো আৰম্ভ কৰিছো আমি সবতকৈ প্ৰথমে আজি আমাৰ টপিকটো আছে বিডাৰৰ ওপৰত আমি টপিকটো লৈছো মানে যদি সবে বহুত মানুহে ফাৰ্ম খুলিছিল ওপেনিং কৰিছিল কিছুমানে বিডাৰ বিলাকত বেছিলে কিছুমানে বেছিব পৰা নাই আৰু কিছুমানে আজিও বিডাৰৰ কাৰণে মানে হাবাদুৰি খাই আছে এনেকুৱা হৈছে বিডাৰ লৈছে কিন্তু বিডাৰটো যাইবলৈ সি বিডাৰ হৈ নুঠে সি সদায় পোৱালিয়ে হৈ থাকে বা সি ব্ৰিডিং ক্ষমতাটো তাত হেত নাহে তো সেই কাৰণে কিছুমান আমি ভুল কওঁ কিছুমান তাৰ মাজতে সেই ভুলবিলাক কেনেকৈ শুধৰাব পাওঁ সেইটো আমি পাতি আছো চাওক আমি যেতিয়া এখন ফাৰ্ম ওপেনিং কৰোঁ সবতকৈ প্ৰথমে অসমৰ মানুহ কাৰণ মই বহুত মানুহলৈ ফোন কৰি কথা পাতো সবে মানে এটা কথা কয় মোক 3 মাহ 4 মাহ 5 মাহৰ ভিতৰত এটা পোৱালি দিয়ক বেছি এইটোৱে কয় 2 মাহ 3 মাহৰ পোৱালি এটা দিয়ক মানে ভাবে কি কম দামতে পাই যাম ধৰক 12000 13000 টকাতে পাই গলো পোৱাৰ পিছত সেই পোৱালিটো মই পুহিলো কিমান দিন 1 বছৰ পুহি তাৰ পিছত সি ব্ৰিডিং কৰিলে ব্ৰিডিং কৰাৰ পিছত আৰু 1 বছৰ পিছত তাৰ পোৱালিবিলাক পালো বা 6 মাহৰ পিছত পোৱালিবিলাক পালো পোৱালিবিলাক পোৱাৰ পিছত আৰু 6 মাহ 7 মাহৰ পিছত তাক বেচিব পাৰিলো মানে আপোনাৰ এপনে হল টোটাল আপোনাৰ 2 বছৰ সময় গুচি যায় তো এই 2 বছৰ সময়টো আমি কভাৰ কৰিম কেনেকৈ কভাৰ 6 মাহৰ পিছত ৰিজাল্ট পাব পাৰি এখন ছাগলী ফাৰ্ম যদি আপুনি ওপেনিং কৰে যদি কিছুমান তাত কথা যদি আপুনি বুজি পায় আপুনি 6 মাহৰ পিছত সেই ছাগলী ফাৰ্মখনৰ পৰা ৰিজাল্ট পাব পাৰে 6 মাহৰ পিছতেই আপুনি সেই ছাগলী ফাৰ্মখনৰ পৰা ৰিজাল্ট পাব পাৰে তো কেনেকৈ পাব পাৰে 6 মাহৰ পিছত ৰিজাল্টটো সেইটো মই আপোনালোকক এই ভিডিওটোৰ মাধ্যমতে বুজাই আছো শুনক যেতিয়া আমি এখন ছাগলী ফাৰ্ম ওপেনিং কৰোঁ আমাৰ ধান্দাটো সেইটোৱে থাকে 2 মাহ 4 মাহ 5 মাহ 6 মাহটো লাষ্ট থাকে আমি এটা বিডাৰ মানে আমি এটা পোৱালি ল'ব বিচাৰোঁ কিন্তু তেতিয়া কি হয় সেই ছাগলী যেহেতু আমি লওঁ সেই ছাগলীটো সৰু হৈ থকাৰ পিছত কিছুমান ছাগলী বাছি থাকে কিছুমান ছাগলী মৰ্টেলিটি হৈ যায় মৰ্টেলিটি হোৱাৰ পিছত সেই হিতেকজনে সেই ফাৰ্মাৰজনে আকৌ এটা ছাগলী কিনিম বুলি তেখেতে মানে সাহস কৰিব নোৱাৰে সেই বাহিৰৰ পৰা ছাগলীটো মৰিয়ে থাকে এনেকুৱাই সেনেকুৱা তাৰ পিছত কি কয় F1 F2 হেনেকুৱা লৈ পেলাই ব্ৰিডিং কৰাৰ পিছত ফাৰ্মখন মানে যিটো ৰিজাল্ট পাব লাগে সেইটো নাপায় তো এতিয়া আমি সবতকৈ সাপোজ আমি এটা কথা কৈছো মুঠাইত এটা বিডাৰ আছে ডাঙৰ বিডাৰ এটা আছে ধৰক আগতে আছিল বিটেলো আছিল চিৰহি আছিল চিৰহি বিডাৰটো মই বেচিছিলো অনুপম নাথ আছিল কোৰ তেজপুৰৰ অনুপম নাথৰ অলৰেডি এখন ফাৰ্ম চলি থকা মানে ৰানিং ফাৰ্ম তো ৰানিং ফাৰ্মখনত যেতিয়া তেখেতে বিডাৰ এটা লাগে ৰানিং ফাৰ্মখনত সদায় ডাঙৰ বিডাৰ লাগে সৰু বিডাৰ এতিয়া ধৰক মই বৰ ফাৰ্মখনত মই আমাৰ ৰয়ক যোনদিনাখন উলিয়া মানে আমাৰ এটা বিডাৰটো থাকিবই লাগিব এটা সৰু বিডাৰ থাকিবই লাগিব 1 to চেঞ্জ কৰিব কাৰণে কাৰণ যা ধৰক মই যদি ৰয় মটা পোৱালি দিছো আৰু মাইকি পোৱালিটো মই সেই বেলেগ এটা বিডাৰৰ দিব লাগিব কাৰণ নহলে ইনব্ৰিডিঙৰ যদি বস্তু দিওঁ সেইখন ফাৰ্মত যাই পেলাই ছাগলী বেমাৰ হয় ছাগলীবিলাকৰ ইমিউনিটি শক্তি নাইকিয়া হৈ যায় আৰু সেই ফাৰ্মখনত যায় ডেভেলপ হোৱাটো ডেভেলপ হয় কিন্তু মানে যিটো পৰিমাণত ডেভেলপ হ'ব লাগে সেইটো হিচাপত নহয় তো মানে মই যদি ৰয়ক উলিয়াওঁ তো ৰয় জেগাত এটা মই ডাঙৰ বিডাৰ ল'ব লাগিব মানে কথা পাতি আছো অলৰেডি আমি মহাৰাষ্ট্ৰত কমসে কম মানে 8 মাহৰ 12 মাহৰ ভিতৰত বিডাৰ এটা ল'ম নহলে আমি এনেকৈ যদি বিডাৰ পাওঁ 2 বছৰ 3 বছৰ বয়স হৈছে যাৰ 3 বছৰ মান হৈছে ফাৰ্মত মানে ইউজ কৰাৰ পিছত উলিয়াই দিয়া যেনে পূজাৰী গড ফাৰ্মলৈ আমি কথা পাতি আছো তেখেতৰ বিডাৰটো বহুত ডাঙৰ ধুনীয়া বিডাৰ এটা আছে তো তেখেতে এইটো কৈ থৈছে যোনদিনাখন আপোনাৰ বিডাৰটো আপুনি উলিয়াব ভাবিব হেনান মোক ক'ব মই সেই বিডাৰটো ল'ম তো মানে সেই তাৰ যিটো 2 বছৰীয়া বিডাৰ সেই বিডাৰটো মই ইউজ কৰিম মানে তেতিয়া মানে কি হ'ব মোৰ ইয়াত কোনো নাখন এজনী ছাগলীও মানে হিট আহা লগে লগে ব্ৰিডিং হ'ব হিট আহা লগে লগে ব্ৰিডিং হোৱাৰ লগে লগে সেই মোৰ যিটো টাইমটো ছাগলীজনী ধৰক 2 মাহত বা 3 মাহত হিট আহিলে যদি আমি বিডাৰটো নাপাওঁ সৌ বিডাৰ এটা আনো সেই ছাগলীজনী হিট আহি পেলাই দুটা হিট গুচি যাব মানে 6 মাহ গুচি গ'ল 6 মাহ বা 4 মাহ গুচি যোৱাৰ লগে লগে আমি কি কৰিম আমাৰ সময়টো লছ হৈ যায় সেইটো লছ হোৱাৰ লগে লগে আমাৰ ছাগলী ফাৰ্মখনত এটা বেক লাগি যায় আমি এটা বেক লাগি যায় সেই বেকটোকে বাচিবৰ কাৰণে কি কৰিছো মই এটা ডাঙৰ বিডাৰ বিচাৰিছো
ডাঙৰ বিডাৰ বিচাৰিছোঁ তাৰ তলত এটা সৰু বিডাৰ চলাব পাৰোঁ উঠাব পাৰোঁ যাতে ইনব্ৰিডিং নহয় ধৰক ইয়াৰ মাজত এটা ভাল বিডাৰ এটা ৰাখিলোঁ ধৰক ৰয় পোৱালি এটা ৰাখিলোঁ খুব ধুনীয়া পোৱালি এটা ৰাখি দিলোঁ সেই ৰাখি পেলাই আপোনাৰ তাক লাহে লাহে ডাঙৰ কৰি আছোঁ তো ইয়াৰ বাচ্ছা আৰু সেই তাৰ বাচ্ছাবিলাক মিলাই পেলাই তাৰপিছত মানে আমি কি কৰিম বেচিব পাৰিম ধৰক এতিয়া আমাৰ ডাঙৰ দুটা বিডাৰ আছে দুটাৰ ভিতৰত এটা বেচিম ধৰক যদি ৰয়ক বেচোঁ তেতিয়াহ'লে সুন্দৰক ৰাখিম যদি সুন্দৰক বেচোঁ তেতিয়াহ'লে ৰয়ক ৰাখিম দুটাৰ ভিতৰত এটা বিডাৰ ৰাখিম এটা বেচিম তাৰপিছত এটা আৰু এটা ডাঙৰ ফুল ব্লাডৰ এটা বিডাৰ ইয়াত আমি সোমোৱাম তো সেইটো প্ৰচেছ হয় তই মেইন কথা হৈছে কি আপোনালোকে এনেকুৱা নাভাবিব কি আমি ডাঙৰ বিডাৰ এটা ল'লে লছ হ'ব সেনেকুৱা নহয় আপোনাৰ উল্টা লাভ হ'ব যদি মই এটা বিডাৰ 25,000 টকা দি পেলাই ডাঙৰ বিডাৰ এটা কিনিছোঁ আৰু সেই ছাগলীটো আপোনাৰ ফাৰ্মখনত থাকি 2 বছৰ থাকি সি কমচে কম 10 লাখ টকা যদি ইনকাম কৰি থৈ যায় 10 লাখ টকা ইনকাম কৰা নহয় ফাৰ্মখনৰ পোৱালি যদি সি 10 লাখ টকীয়া এখন ফাৰ্ম বনাই থৈ যায় সেই ছাগলীটো আপুনি যাই পেলাই 15,000 টকাটো বেচে তেতিয়াও আপোনাৰ লছ নাই মেকআপ কেনেকৈ হৈছে বস্তুটো বুজি পাইছেনে আপুনি যদি 25,000 টকাত কিনিছে 15,000 টকাত কিনিছে কিন্তু আপোনাক 10 লাখ টকা পোৱালি সি দি গৈছে আপোনাক 10 লাখ টকা ছাগলী পোৱালি সি দি গৈছে অলৰেডি তাৰ ডাঙৰ মাইকী ছাগলী তাৰ পোৱালি মানে F1 F2 পোৱালি তাৰ ফাৰ্মত চলি আছে তো সেইবিলাকতে আপোনাৰ এটা সিয়ে দিয়া বস্তু হয় তাইৰ পইচা হয় তো সেইটো কাৰণে আপুনি যদি এখন ফাৰ্মত আপুনি এটা ডাঙৰ বিডাৰ পায় তেতিয়া একদম ভাল কথা হয় আৰু এটা বিডাৰ বনাবলৈ কাৰণে সব মানুহৰ কাৰণে সম্ভৱ নহয় সব মানুহে বিডাৰ বনাব নোৱাৰে এটা কথা মনত ৰাখিব সব মানুহে বিডাৰ বনাব নোৱাৰে কিছুমানে বিডাৰ বনাব পাৰে কিছুমানে নোৱাৰে সেইকাৰণে চেলেঞ্জিং কাম হয় বিডাৰ বনোৱাটো চেলেঞ্জিং কাম হয় এনেকুৱা নাভাবিব যে সব মানুহে বিডাৰ বনাই পেলাব সব মানুহে বিডাৰ কৰিবগৈ পাৰিব সেনেকুৱা নহয় চেলেঞ্জিং কাম হয় সেইকাৰণে যদি আপুনি কোনোবাই যদি অলৰেডি ৰেডি কৰা বিডাৰ হয় ৰেডি হৈ আছে বিডাৰটো আপোনালোকে আনি পেলাই খালি ইউজ কৰিব লাগে তেতিয়াহ'লে আপোনালোকে এইটো নাভাবিব নাই মই এইটো বিডাৰ নলওঁ সেনেকুৱা নাভাবিব আপোনালোকে সেনেকুৱা বিডাৰ লৈও আপুনি আৰামছে ফাৰ্মখন আপোনালোকে গ্ৰ' কৰাব পাৰে আপোনালোকে সেনেকুৱা এটা বিডাৰ লৈও ধুনীয়াকৈ আপোনালোকৰ ফাৰ্মখন গ্ৰ' কৰাব পাৰে তো মানুহৰ যিটো মানে কনফিউজন আছিলে মই সেই কনফিউজনটো দূৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকৰ কনফিউজনটো নাথাকে আপোনালোকে যাতে সেইটো নাভাবে যে নাই মই এইটো বিডাৰটো 2 বছৰ হৈ গ'ল আৰু 2 বছৰ হৈ যাওক 3 বছৰ হৈ যাওক একো কথা নাই মই যদি 4 বছৰীয়া ভাল বড়ৰ বিডাৰ এটা পাওঁ মোক যদি MD জেনেটিক্সে যদি কয় মই আমুক লাইনৰ বিডাৰটো 4 বছৰ হ'ল আপোনাক এইটো বিডাৰ দিছোঁ মই হাঁহি লৈ আহিম কিহৰ কাৰণে মোৰ ছাগলীখিনি যাতে ব্ৰিডিঙত নৰখে আৰু সদায় এটা কথা মনত ৰাখিব ছাগলীটো যেতিয়া মানে 4 দাঁতৰ পৰা 6 দাঁত হ'ব 6 দাঁতৰ পিছতহে ছাগলীটোৰ পৰা ৰিজাল্ট পাব 4 দাঁতত বা 2 দাঁতত যিবিলাকখন পোৱালি হয় সেইবিলাক পোৱালি সদায় ভৰিখন চাব কাৰোবাৰ এনেকুৱা বেকা হৈ থাকে পোৱালিটো খাৰা নহয় 3 দিনমানলৈকে জগাৰ পিছত পোৱালিটো খাৰা নহয় 3 দিনমানলৈকে সেইবিলাক প্ৰব্লেম সৰু বিডাৰৰ পৰা আপুনি যেতিয়া ব্ৰিডিং কৰিব সেই প্ৰব্লেমটো সদায় পাব আৰু যদি আপুনি ডাঙৰ এটা এডাল্ট বিডাৰৰ পৰা ব্ৰিডিং কৰিব সেই পোৱালিবিলাকত সদায় চাব পোৱালিকেইখনৰ একদম গপচ চাপচ আহে একদম ধুনীয়া আহে তো সেইকাৰণে আপুনি ইউটিউবত যেতিয়াই আপুনি কিবা এখন ডাঙৰ গৰুৰ ফাৰ্ম চাওক কিবা এখন ডাঙৰ ছাগলী ফাৰ্ম চাওক সেই ফাৰ্মখনৰ সদায় মানুহবিলাকে কয় কি মই আমুকখন ফাৰ্মৰ পৰা এই গৰুটো আনিছোঁ সিটো ক'ব পাৰে মই সৰু গৰু পোৱালি এটা লৈ যাওঁ ইমান দিনৰ পোৱালি এটা এতিয়া এটা গৰু 3 বছৰ পিছত ধৰক আপুনি সি ভাল ব্ৰিডিং হয় আৰু সি বিডাৰ হিচাপে কাম কৰে 3 বছৰ পিছত কিন্তু আমাৰ লোকেল গৰু কি কয় আমাৰ লোকেল গৰুৱে আপোনাৰ 1.5 বছৰ 2 বছৰতে সি ব্ৰিডিং কৰি দিয়ে সেইটো হিচাপে এটা পোৱালিবিলাক সৰু হৈ গ'লে আমাৰ লোকেল ছাগলী 6 মাহতে ব্ৰিডিং কৰি দিয়ে 4 মাহতে ব্ৰিডিঙত লাগি যায় তো সেইকাৰণে এটা পোৱালিবিলাক যেতিয়া জগে সেই পোৱালিবিলাক সদায় সৰু পোৱালি হয় সদায় সৰু পোৱালি হৈ গৈ থাকে ডাঙৰ হ'ব লাগে য'ত নেকি পোৱালিবিলাকত কিন্তু পোৱালিবিলাক উল্টা সৰুহে হৈ যায় ফাৰ্মৰ পোৱালিবিলাক সৰু হৈ গৈছে তো মেইন কথা হৈছে কি সি আপুনি কম বয়সৰ এটা বিডাৰ দি পেলাই আপুনি ব্ৰিডিং কৰাইছিলে সেই কম বয়সৰ বিডাৰ দি পেলাই ব্ৰিডিং কৰাৰ কাৰণে আপোনাৰ ফাৰ্মখনৰ ৱেট গেইনো নাপালে হাইটো নাপালে আপুনি পোৱালিবিলাক সুস্থ পোৱালি নাপালে বেমাৰ হোৱাৰ লগে লগে পোৱালিবিলাক মৰিও থাকিলে সেইকাৰণে আপোনালোকে সদায় এটা কথা মনত ৰাখিব আপোনালোকে যেতিয়াই বিডাৰ লয় য'পেই নলওক বিডাৰটো পৰাপক্ষত কোনোবাই যদি বেচিছে আজি তাৰিখততো এনেকুৱা হৈছে আমাৰ অসমত বিডাৰৰ কাৰণে বহুত হাহাকাৰ কাৰণ ট্ৰেডাৰবিলাক নাইকিয়া হৈ গ'ল ট্ৰেডাৰবিলাক নাইকিয়া হোৱাৰ মেইন কাৰণ হৈছে কি চাওক এখন ছাগলী গাড়ী ফাৰ্মত যদি ধৰক 2জন মানুহ মিলাই 20টা ছাগলী আনিছে 20টা ছাগলীৰ ভিতৰত আপুনি 50% ছাগলীটোখিনি মৰা চান্স থাকে 50% ছাগলীখিনি বাচা চান্স থাকে তাৰ মাজত আজি তাৰিখত এনেকুৱা হৈ গ'ল মানে ইমান বেমাৰ হৈ গ'ল ছাগলী অহাৰ পিছত PPR কিবা লগাৰ পিছত ছাগলী আধা যিমানবিলাক ট্ৰেডাৰৰ কথা ক'ম মই যিমানবিলাক প্ৰায় ট্ৰেডাৰে লছ কৰি পেলাই নিজৰ ব্যৱসায় বন্ধ কৰিছে মই বহুত টকা লছ কৰিছোঁ মই ছাগলী নানা মেইন কাৰণ আজি তাৰিখত যেন ছাগলী কমকৈ অনা হ'লোঁ বা কাৰোবাৰ অৰ্ডাৰ লৈহে ছাগলী আনো সেইটো মেইন কথা হৈছে মানে আপোনাৰ লছ হয় বহুত লছ হয় মোৰ বহুত লছ হৈছে অলৰেডি মই বহুত পইচা বৰবাদ কৰিছোঁ আৰু তাৰপিছতো যেতিয়া ছাগলীটো খিনাই গৈ যোৱাৰ পিছত মানুহে দাম নিদিয়াৰ পিছত লাষ্টত কি হয় ছাগলীটো উঠাওঁতে 3 মাহ 4 মাহ লাগে যিটো দাম পাব লাগে সেইটো দাম পোৱা নাযায় তো লছ হৈ যায় সেইকাৰণে সেই কামটো মানুহে বাদ দিছে
তো আজি তাৰিখত আপোনালোকে বিডাৰ ল'লেও ধৰক কাৰোবাৰ যদি কোনোবা ফাৰ্মে যদি পুৰণা বিডাৰ ওলাব বিচাৰিছে আপোনালোকে একদম সন্দেহ নকৰাকৈ আপোনালোকে খালি চাব দাঁতকেইটা যদি সম্পূৰ্ণ দাঁত হৈছে 3 বছৰ একো কথা নাই খালি ছাগলীটো পেৰালিছৰ প্ৰব্লেম হৈছিল নেকি এইটো চাব এবাৰ দৌৰাই পেলাই ভিডিঅ' কলিঙত দৌৰাই পেলাই চাব পেৰালিছৰ প্ৰব্লেম আছে যদি পেৰালিছৰ প্ৰব্লেম নাই তেতিয়াহ'লে সেই ছাগলীটো আপুনি ল'ব পাৰে ব্ৰিডিং মাউণ্ট হয় নে নহয় মানে মাইকী ছাগলীৰ ওপৰত সি উঠে নুঠে মাউণ্ট হয় নহয় সেইটো কৰাই চাব যদি মাউণ্ট হয় তেতিয়াহ'লে একো কথা নাই ছাগলীটো সুস্থ সবল নে ভেকচিন দিয়া আছে নে ভেকচিন দিয়া আছে ছাগলীটো সুস্থ সবল মাউণ্ট হয় মানে আপোনাৰ ছাগলী সেইটো ছাগলী আপুনি ল'ব পাৰে আপুনি ব্ৰিডিঙত ইউজ কৰিব পাৰে সেই ছাগলীটো আপুনি ল'ব পাৰে সেই ছাগলীটো আপুনি ব্ৰিডিঙত ইউজ কৰিব পাৰে তো সেইকাৰণে মই এটা কথা কৈছোঁ বহুত মানুহে ফাৰ্ম বন্ধ হৈ যায় মেইন কাৰণ হৈছে বিডাৰটোৰ প্ৰব্লেম সেই বিডাৰটোৰ প্ৰব্লেম আপোনালোকে আজি ভিডিঅ'টো ছল্ভ হ'ল বুলি মই ভাবোঁ কাৰণ মই যিখিনি কথা কৈছোঁ সেইখিনি একদম পূৰা প্ৰেক্টিকেলি কথা কৈছোঁ বহুতকেইখন ফাৰ্ম ঘূৰি পেলাই মই আপোনাক কথা কৈছোঁ বহুত ডাঙৰ ফাৰ্মত ঘূৰিছোঁ সেইখিনি কথাই মই আপোনালোকক কৈছোঁ আৰু নিজে ইমান দিন কৰি আছোঁ যিখিনি 2015 পৰা ধৰক আপোনাৰ মই প্ৰথম কিহত আহিলোঁ 2015 2016 মানৰ পৰা ধৰক মই আহিছোঁ 2016ত ছাগলী ফাৰ্ম 2015ত মই গাহৰি ফাৰ্ম কৰিছিলোঁ গাহৰি ফাৰ্মত মই আনচাকচেছ গাহৰি ফাৰ্ম কৰিব নোৱাৰিলোঁ ঠিক আছে কিন্তু ছাগলী ফাৰ্মত ছাকচেছ ছাগলী 16জনী ছাগলী ষ্টাৰ্ট কৰিছিলোঁ এটা চিৰহী বিডাৰ আৰু লগত 16জনীৰ পৰা আপোনাৰ 54জনী ছাগলী হৈছিলে এই পথাৰত অলপমান দিনৰ পিছত মই দেখাম ইয়াতে চোৱাবলৈ কাৰণে বাবু বুলি কোৱা এটা তেজপুৰ ল'ৰা আছিল সি চৰাই ফুৰিছিলে আৰু সেনেকৈ যায় বহুত ছাগলী বেচিলোঁ মই বহুত পইচা ইনকাম কৰিলোঁ F1 পোৱালি বহুত বেচিলোঁ লাষ্ট টাইম 2019ত মই ট্ৰেডিঙত নামিছোঁ মাৰ্চ মাহৰ 5 তাৰিখে মাৰ্চ মাহৰ 2019ৰ 5 তাৰিখৰ মই ট্ৰেডিঙত নামিছোঁ আৰু সিমান দিনৰ নলেজ এতিয়া মই ফুলফিল কাৰণ মই নগাঁৱত আহি গ'লোঁ মই তিনিচুকীয়াতো আছে তাতো পাৰ্টনাৰশ্বিপত ফাৰ্ম এটা কৰিব ওলাইছোঁ ছাগলী ফাৰ্ম কিন্তু মই ইয়াত ফুলফিল ফাৰ্ম কৰিম আপোনালোকে দেখিছে পুখুৰীটো পুতি মানে পূৰা মানে বৰ চিৰহী বাৰবাৰী সেনেকুৱা এক্সট্ৰা ইয়াত ফাৰ্ম কৰিম তাৰপিছত গৰু ফাৰ্মটো সিফালে একদম লাষ্টৰ ভেটিটোত আছে এই ভেটিটো আমাৰে হয় এইটো ঘৰ বনাই আছে আধা সেইটো তাৰপিছত এটা এই বিল্ডিং আপোনালোকে অকণমান দেখিছে চাগে সেইটো আমাৰে হয় তাতো সেনেকৈ তাত গৰুখিনি আছে তো সেনেকৈ লাহেকৈ বস্তুবিলাকত এনেকৈ শ্বিফ্ট কৰি এটা সময়ত আপোনাৰ ইয়াত মই ভাবোঁ এখন বহুত ডাঙৰ মই ব্ৰিডিং ফাৰ্ম অনলি ব্ৰিডিং ফাৰ্ম বাহিৰৰ পৰা অনা বস্তু নহয় ব্ৰিডিং ফাৰ্ম বাৰবাৰী ব্ৰিডিং ফাৰ্ম হওক চিৰহী ব্ৰিডিং ফাৰ্ম বড়ো অলৰেডি ব্ৰিডিং ফাৰ্ম মোৰ অলৰেডি হৈ গৈছে 5জনী ছাগলী জগু মানে এজনী ধৰক 1.5 মাহমান আছে এজনী ছাগলী 1.5 মাহ আছে জগিবলৈ চাই লওক বাকী চব ছাগলী মুঠতে 5জনী ছাগলী প্ৰেগনেণ্ট আছে বৰটো আপোনালোকে ধৰক মোৰ এতিয়াও কাষ্টমাৰ বহুত লাগি আছে বৰৰ ঘৰতে জগা পোৱালি তো সেনেকৈ এটা সময়ত ব্ৰিডিং ফাৰ্ম হ'বগৈ কৰিমে আৰু ছাগলী ফাৰ্ম গৰু ফাৰ্ম গাহৰি ফাৰ্ম সেইবিলাকে কাম হয় আৰু বেলেগ মোৰ একো কাম নাই এইবিলাক কামেই কৰিম বুলি ভাবি লৈছোঁ যিহেতু তো আপোনালোকক মই সেইটো কথাই ক'লোঁ বিডাৰৰ কথাৰ প্ৰব্লেমটো কৈ দিলোঁ আপোনালোকক একদম সন্দেহ নকৰাকৈ আপোনালোকে যদি ভাল বিডাৰ পায় ল'ব পাৰে বুজিছেনে নিঃসন্দেহভাৱে লওক আৰু সেইটো আপোনালোকক টাইম বাচাব কমচে কম 1.5 বছৰ সময় বাচাই দিব এটা ছাগলী আপোনাক 1.5 বছৰ সময় বাচাই দিব আমি কথাটো অলপমান আউট হৈ গৈছিলোঁ কথা অলপমান স্পীডো কওঁ মই তো আপোনাৰ কথাটো অলপমান আউট হৈ গৈছিলে তো আপোনালোকে 1.5 বছৰ সময় বাচাবলৈ কাৰণে আপোনালোকে এটা মেচিউৰ্ড বিডাৰ লওক য'পে নলওক যা ফাৰ্মপে নলওক মোৰ পে কোৱা নাই মোৰ সেইটো নাই বাৰু এতিয়া কিন্তু আপুনি বেলেগ এখন ফাৰ্মপে ল'লে মেচিউৰ্ড বিডাৰ লওক আপোনালোকে 101% ছাগলী ফাৰ্মত ছাকচেছ হ'ব আৰু ছাগলী ফাৰ্মত ছাকচেছ নোহোৱা মেইন কাৰণ হৈছে সেইটো ঠিক আছে ছাগলী ফাৰ্মত ছাকচেছ নোহোৱা মেইন কাৰণ হৈছে সেইটো